আজিৰ ভিডিঅ'টো একদম গাড়ীৰ ভিতৰৰ পৰাই আৰম্ভ কৰিলোঁ আৰু ৰাতিপুৱাৰ পৰাই। কি খবৰ আপোনালোকৰ? সকলোৱে চাগে ভালে কুশলে আছে। মোৰো ভাল বেয়াৰ মাজত। আপোনালোকে ভাবিছে কিজানি আমি গোটেই মানুহবিলাকে গাড়ীত ক'ত গৈ আছোঁ ৰাতিপুৱাই পুৱাই। কৈ আছোঁ ৰ'ব, আমি গৈ আছোঁ কামাখ্যা মন্দিৰ। কিয় জানেনে? আমাৰ ভতিজা ল'ৰাটোৰ মানে নাতি পোৱালিটোৰ চুলাকৰণ কৰিব কামাখ্যা মন্দিৰত। সেইকাৰণে আমি গোটেইবিলাকে আমাৰ ভাগিৰ মানুহখিনিয়ে আমি গোটেইবিলাকে গৈ আছোঁ ৰাতিপুৱাই কামাখ্যা মন্দিৰ। এনেকৈ লগ লাগি গ'লে খুবেই ভাল লাগে, নহয়নে বাৰু? মোৰ কিন্তু খুবেই ভাল লাগে। এনেকৈ যেতিয়া লগ লাগি ক'ৰবাত তীৰ্থস্থান হওক, বিয়া হওক, জোৰোণ হওক যাম, কিন্তু খুবেই ভাল লাগে এনেকৈ গৈ পেলাই। আৰু গাঁৱৰ পৰিৱেশ এটা এনেকৈ লগ লাগি যোৱা পৰিৱেশটোৱে বেলেগ। আৰু আমাৰ এইখিনি গোটেইখিনি ভাগিৰে যা, ভতিজা বোৱাৰী, ভতিজা ল'ৰা, এনেকৈ গোটেইবিলাকে গৈ আছোঁ। খুব ভাল লাগিছে গৈ এতিয়া শৰাইঘাট দলং পাই গ'লোঁ। ইয়াৰ পৰাতো বেছি দূৰ নহয়, কামাখ্যা মন্দিৰ গমেই পাব। এতিয়া আমি কামাখ্যা মন্দিৰ পাই গ'লোঁ। এতিয়া কামাখ্যা মন্দিৰৰ ৰাস্তাটোত সোমাই আছোঁ। খুব ভাল লগা এটা পৰিৱেশ। মন্দিৰ বুলি ক'লে গা মোৰ এনেই ভাল লাগি যায়। এতিয়া একা বেকা ৰাস্তাৰে আমি কামাখ্যা মন্দিৰ গৈ আছোঁ। খুব ভাল লগা এটা পৰিৱেশ, খুব ভাল লগা এটা দৃশ্য। এতিয়া আপোনালোকৰ লগত অকণমান মই শ্বেয়াৰ কৰিলোঁ। গৈ এতিয়া আমি কামাখ্যা মন্দিৰৰ ওপৰ পাই গ'লোঁ। পাই গোটেইবিলাকে গাড়ীৰ পৰা এতিয়া নামি আছে। গোটেইখিনি ইয়াতে লগ লাগি একেলগে যাম ওপৰত। এতিয়া আহি গোটেইখিনি এনেকৈ এতিয়া ওপৰত যোৱাৰ কাৰণে গোটেইখিনি ইয়াতে লগ লাগি আছোঁ। খুব ভাল লাগিছে। লাহে লাহে মানুহ আহি আছে, কাৰণ আমি আহি পাওঁতে 10টাহে বাজিছে মাত্ৰ। এনেকৈ এতিয়া ভাবিলোঁ আমি ওপৰত যাওঁ আৰু এনেকৈ ধূপ চাকি লৈ প্ৰথমতে ধূপ চাকি জ্বলাম। আৰু যিহেতু নাতি ল'ৰাটোৰ চুলাকৰণ কৰিব, সিহঁতেও সেই লাইনত থাকিব লাগিব। সেনেকৈ ভাবি সিহঁতেও লাইনত গ'ল পুৰোহিতৰ ওচৰত। আৰু আমিও এতিয়া ধূপ চাকি লৈ ভাবিলোঁ প্ৰথমতে ধূপ চাকিখিনি জ্বলাই লওঁ, তাৰ পাছতে কৰিম। আৰু এনেকৈ এতিয়া আমি আহি আছোঁ লাইনত। মানুহ এতিয়া ভিৰ হৈ আহি আছে। এতিয়া আমি লাইনত গৈ আছোঁ এনেকৈ চাকি ধূপ জ্বলোৱাৰ কাৰণে। আৰু সিহঁতেও চুলি কাটিবৰ কাৰণে এনেকৈ লাইনত সোমাই আছে, কাৰণ আজি চুলাকৰণৰ দিন। বহুত মানুহ চুলি কটাৰ কাৰণে। আমিও পুখুৰীত ভৰি হাত ধুব গ'লোঁ। ধুই আহি ধূপ চাকিখিনি জ্বলাম। খুব ভাল লগা এটা পৰিৱেশ, খুব ভাল লাগে তীৰ্থস্থানত গৈ পেলাই। আৰু এনেকৈ কিন্তু লগ লাগি গ'লে কিন্তু বিশেষকৈ খুবেই ভাল লাগে। আৰু এনেকুৱা এটা পৰ্বত, যি কি নহওক তাৰ চুলাকৰণটো ইয়াতে কৰিম বুলি ভাবিছে। ভালক ভালে হৈ যাওক, ভগৱানৰ মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এনেকৈ এতিয়া ভৰি হাত ধুই পেলাই আমি আহি আছোঁ। আহি এতিয়া ধূপ চাকিখিনি জ্বলাই ল'ম। প্ৰথমতে নাৰিকল ফালিব লাগে এইখিনি জেগাত। নাৰিকল ময়ো লৈছোঁ ফালিব। একবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰতহে একদম মোৰ ফালিছে দেই। কাৰণ মোৰ যিহেতু গাটো বেয়া, শক্তিটো অকণমান কমি আছে। তাৰপিছত ইয়াতে ধূপ চাকিখিনি জ্বলাই ল'লোঁ। এইখিনি জেগাত ধূপ চাকিখিনি জ্বলাব দিছে। ইয়াতে ধূপ চাকিখিনি জ্বলাই আমি এতিয়া আৰু গোটেইবিলাকে আৰু ইয়াতে সেন্দুৰ আৰু মালা কেইডাল ইয়াতে থ'ব লাগে। সেনেকৈ ইয়াতে সেন্দুৰ আৰু মালা থৈ পেলাই ফোট লৈ ল'লোঁ। লৈ পেলাই আমি ভাবিলোঁ এতিয়া গোটেই মন্দিৰটো অকণমান ঘূৰিম। আৰু এতিয়া ইয়াতে দিয়া হৈ গ'ল। তাৰপিছত আমি গোটেই মন্দিৰটো এপাক ঘূৰিলোঁ। গোটেই মন্দিৰটো এনেকৈ এপাক ঘূৰি ভাবিলোঁ যিহেতু মন্দিৰত আহিলে এনেকৈ হেৰি কৰিলে এপাক গোটেই মন্দিৰটো ঘূৰিব লাগে। সেইকাৰণে আমি বহুত ডাঙৰ এৰিয়া এটা, তথাপিতো এনেকৈ এবাৰ গোটেইবিলাকে এনেকৈ ঘূৰিলোঁ। মই কৈছোঁ লগ লাগি গ'লে খুবেই ভাল লাগে, ভাগৰ যেন নালাগে। আৰু এইফালে ইহঁতৰো চুলি কাটা হৈ গ'ল, টাকলা হৈ গ'ল। এতিয়া সেই পুখুৰীত গাটো ধুৱাব, কিবাখিনি নিয়ম আছে সেইখিনি নিয়ম কৰিব। তাৰপিছত আমি ভাবিলোঁ কিবা অলপ খাই আহোঁ, যিহেতু ৰাতিপুৱা একো নোখোৱা কৰিয়ে গৈছোঁ। আৰু গোটেইবিলাকে আৰু মন্দিৰৰ তলত নামি আহিলোঁ। ভাবিলোঁ হোটেলত কিবা অলপ খাই লওঁ। সেনেকৈ ঠেলা হেঁচা কৰি, এতিয়া বহুত ভিৰ, ঠেলা হেঁচা কৰি আমি এনেকৈ আহি আছোঁ। আহি এনেকৈ হোটেল এখনত সোমালোঁ। গোটেইবিলাকৰ যিহেতু ভোক লাগিছে, ক'লে পৰঠাই খাম বুলি। পৰঠা খাই তাৰপিছতো মন্দিৰৰ ভোগো দিব হৈছে। আমাকো সেনেকৈ লাইনত সোমাই দিলে। পৰঠা খাই আহিছিলোঁ মাত্ৰ, কিন্তু তথাপিতো মন্দিৰৰ ভোগ অকণমান হ'লেও খালে মনটোৱে ভাল লাগে, পবিত্ৰ লাগে। ভোগ অকণমান খাই ল'লোঁ। বহুত মানুহ এনেকৈ ইমান ডিচিপ্লিনত দিছে। খাই লৈ আহিলোঁ। আহি এতিয়া আমাৰ যিহেতু চবখিনি পৰ্ব শেষ হ'ল,
আমি এতিয়া এয়া ঘৰলৈ আহিবৰ কাৰণে আহি আছোঁ গোটেইবিলাক লগ লগাৰ কাৰণে হয়নে গোটেই শেষ হ'ল এতিয়া আমি নামি আছোঁ তলৰ ফালে গোটেই দিনটোৱে গুচি গ'ল ভালে লাগিল ন বহুত ভাল লাগিল বেমাৰ হ'লেও যে তাৰমানে আহিছোঁ আৰু না ঘৰত থাকিলে বেমাৰ কিন্তু মন্দিৰত আহিলে বেমাৰ নাই বহুত ভালে লাগিল এতিয়া আমি আহি আছোঁ গাড়ীত উঠাৰ কাৰণে এতিয়া আমাৰ গোটেই মানুহবিলাক আগে পিছে বহুত আছে একদম দৌৰি দৌৰি একদম দৌৰা লাগছে একদম গাড়ী আমাৰ বহুত দূৰত থৈছে এতিয়া আমি একদম দৌৰি দৌৰি অট'মেটিক নামে ৰৈ আহি আছে আমি এতিয়া এয়া গাড়ী ঠাই পাই গ'লোঁ কাৰণ পাহাৰৰ ওপৰৰ পৰাই নামিছোঁ যে একদম অট'মেটিক নামাই আনাইছে দৌৰা দৌৰি কৰাৰ দৰে সেনেকৈ আহি পালোঁ এতিয়া গাড়ীত উঠি এয়া ঘৰলৈ গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে মই শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে মই সদায় চেষ্টা কৰি যাম আজিলৈ আহিছোঁ নমস্কাৰ সকলোৱে ভালে থাকক সুস্থ থাকক